জুবিন গাৰ্গৰ মৃত্যুৰ 11 মিনিট আগৰ এটা বিশেষ কল ৰেকৰ্ডিং হয় ভাইৰেল হৈ পৰিছে সেই কল ৰেকৰ্ডিংটো জুবিন গাৰ্গৰ সাক্ষীয়ে কি কৈছে মই সেই কল ৰেকৰ্ডিংটো অলপ অংশ আপোনালোকক শুনাইছো তাৰ পিছত মই কথা পাতি সম্পূৰ্ণ কল ৰেকৰ্ডিংটো আপোনালোকক শুনাই আছো প্ৰথমতে অলপ অংশ আপোনালোকে শুনি লওক 5.5 ঘণ্টা সময় মই যুঁজিব লগা হ'ল ডাঙৰ ডাঙৰ এডভোকেট দিল্লীৰ পৰা এজন আছে যোনে মোক 25টাকৈ প্ৰশ্ন কৰিছে গুৱাহাটীত আছে আপোনাৰ অমৃত প্ৰভাৰ এডভোকেট শ্যাম কানুৰ এডভোকেট সন্দীপন গাৰ্গৰ এডভোকেট এয়া হৈছে জুবিন গাৰ্গৰ সাক্ষী অভিজিত শৰ্মা জুবিন গাৰ্গৰ ঘটনাটোৰ বৰ্তমান যে আদালতত সাক্ষী প্ৰদান কৰি আছে অভিজিত শৰ্মাৰ মন্তব্য অভিজিত শৰ্মাই যেতিয়া সাক্ষী প্ৰদান কৰিবলৈ আদালতত গৈছিল তেতিয়া কেনেকুৱা পৰ্যায়ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী তেওঁলোকক দেখিবলৈ পোৱা গৈছিল অমৃত প্ৰভা কেনেকৈ দেখিছিল দেখি আচৰিত হৈ পৰিছিল কল ৰেকৰ্ডিংটোত সকলোখিনি কথা উদঙাই তোলা হৈছে কেনেকৈ তেওঁলোকক কি লাক্সাৰিয়াছ লাইফত তেওঁলোকে আছে কেনেকৈ কেমেৰাৰ আঁৰত সকলোবোৰ শেখৰজ্যোতি গোস্বামী সিদ্ধাৰ্থ শৰ্মা অমৃত প্ৰভা শ্যাম কানু মহন্ত সকলোবোৰ লুকাই আছিল সকলো কথা এই কল ৰেকৰ্ডিংটোত ওলাই পৰিছে এটা বিশেষ কল ৰেকৰ্ডিং এইটো যিহেতু বৰ্তমান সময়ত বহুতেই আদালতত গৈ সাক্ষী প্ৰদান কৰি আছে জুবিন গাৰ্গৰ লগত জড়িত হৈ থকা বহু মানুহেই আৰু দেখিবলৈ পোৱা গৈছে ৰবি শৰ্মাও আদালতত গৈছে আদালতত গৈ ৰবি শৰ্মায়ো তেওঁ সাক্ষী প্ৰদান কৰিছে এয়াই হৈছে আচলতে প্ৰকৃত বন্ধুৰ চিন যিহেতু ৰবি শৰ্মা জুবিন গাৰ্গ তেওঁলোকৰ খুব সুন্দৰ সম্পৰ্ক আছিল গতিকে সেই ৰবি শৰ্মাই এতিয়া আদালতত গৈ সাক্ষী প্ৰদান কৰিছে আমি দেখিবলৈ পাইছোঁ আৰু এই অভিজিত শৰ্মাৰ লগত খুব সুন্দৰ সম্পৰ্ক আছিল জুবিন গাৰ্গৰ আৰু জুবিন গাৰ্গক যে এফালৰ পৰা শেষ কৰি গৈ আছিল সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰতে সেই কথাবোৰ আগতেই জুবিন গাৰ্গে এইজন অভিজিত শৰ্মাক উমান দিছিল এই অভিজিত শৰ্মাই আগতীয়াকৈ সেই কথাবোৰ গম পাইছিল যিহেতু জুবিন গাৰ্গৰ লগত খুব সুন্দৰ এটা সম্পৰ্ক আছিল এই অভিজিত শৰ্মাৰ আৰু এই অভিজিত শৰ্মাই বৰ্তমান সময়ত যিহেতু আদালতত যাই থাকিব লগা হৈছে আদালতত গৈ সাক্ষী প্ৰদান কৰিবলগীয়া হৈছে জুবিন গাৰ্গৰ ঘটনাটো যিমানেই দিন বাগৰি যাব ধৰিছে ৰাইজৰ উৎকণ্ঠাবোৰ সিমানে বাঢ়ি যাব ধৰিছে জুবিন গাৰ্গে ন্যায় কেতিয়ালৈ পাব যিমানে পলম হৈ যাব ধৰিছে ৰাইজে সিমানে উত্তেজিত হৈ যাব ধৰিছে কাৰণ জুবিন গাৰ্গক হেৰুৱাই কোনো এজন জুবিন অনুৰাগীয়ে কিন্তু শান্তিত থাকিবলৈ পৰা সকলোৰে মনত এটাই চিন্তা জুবিন গাৰ্গে ন্যায় পাব লাগে আৰু যিসকল ব্যক্তি এই ঘটনাৰ লগত জড়িত আছিল তেওঁলোকে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে গতিকে এনেধৰণৰ কল ৰেকৰ্ডিংসমূহে কিন্তু বৰ্তমান বহু কথাই পোহৰলৈ লৈ আহিছে বহু কথাই পোহৰাই তুলিছে আমি সকলোৱে গম পাইছিলোঁ তেওঁলোক জেলত থকা বুলি শ্যাম কানু মহন্ত সিদ্ধাৰ্থ গোস্বামী তেওঁলোক জেলত আছে বুলি আমি সকলোৱে গম পাইছিল কিন্তু জেলত তেওঁলোকে কিদৰে আছে কিদৰে সময় কটাইছে আপোনালোকে জানি আচৰিত হৈ পৰিব সাধাৰণ জেলত থকা আন মানুহবোৰে যিদৰে সময় কটায় সেইদৰে সময় কটাইছে নে আন কিবা ধৰণে তেওঁলোকে সময় কটাইছে সেই সকলোখিনি কথা এই কল ৰেকৰ্ডিংটোতে আপোনালোকে গম পাব এই কল ৰেকৰ্ডিংটো সকলোখিনি কথা ওলাই পৰিছে মই কল ৰেকৰ্ডিংটো আপোনালোকক শুনাই আছোঁ অলপ অংশ মই আপোনালোকক শুনাওঁ আপোনালোকে শুনি অনুমান কৰক আচলতে কিদৰে বৰ্তমান জুবিন গাৰ্গৰ যি সাক্ষী অভিজিত শৰ্মাই কিদৰে তেওঁলোকক পাইছিল কিদৰে তেওঁ সাক্ষী প্ৰদান কৰিছিল আপোনালোকে গোটেইখিনি কথা গম পাব আহক অভিজিত শৰ্মাই কি কৈছে অভিজিত শৰ্মাৰ মুখেৰে শুনো প্ৰায় 5.5 ঘণ্টা সময় মই যুঁজিব লগা হ'ল ডাঙৰ ডাঙৰ এডভোকেট দিল্লীৰ পৰা এজন আছে যোনে মোক 25টাকৈ প্ৰশ্ন কৰিছে গুৱাহাটীত আছে আপোনাৰ অমৃত প্ৰভাৰ এডভোকেট শ্যাম কানুৰ এডভোকেট সন্দীপন গাৰ্গৰ এডভোকেট আপোনাৰ শেখৰ গোস্বামীৰ এডভোকেট ঠিক তেনেকুৱা আৰু তেওঁলোকে যিটো হাৰত প্ৰশ্নবিলাক কৰিলে আৰু ময়ো তাৰ সবল উত্তৰ দি গ'লো তাৰমানে অভিযুক্তৰ আটাইবিলাক অধিবক্তাই একেলগে প্ৰশ্ন আপোনাৰ ওপৰত আৰম্ভ কৰিলে মানে আপুনি ধৰি লওক যে বন্দুক নাথাকা এখন যুদ্ধত মই শত্ৰুৰ মাজত সোমাইছো শত্ৰুৱে মোক চাৰিওফালৰ পৰা ঘেৰি ধৰিছে আৰু মই শত্ৰুৰ মাজৰ পৰা জয় হৈ ওলাই আহিছো হয় আৰু মই নিজে জয় হোৱা বুলি নকওঁ সেইটো মই ক'লে বেয়া দেখি বাকী আপুনি এডভোকেটে কৈছে বা যোনে যাৰ মুখত আপুনি শুনিছে সেইখিনি কথা কিন্তু মোৰ যিটো দায়িত্ব কালিতো মই ৰাতি শুওঁতে মই এটাই ভাবিছো যে জুবিনে ক'ৰবাত ওপৰৰ পৰা মোক চাই আছে আৰু তাৰ কাৰণে মই জুবিনৰ কাৰণে এইখিনি কৰিলো আপুনি যি ধৰণৰ ভূমিকা লৈছে আপুনি সমাজত যথেষ্ট ইতিবাচক ৰূপত সাহসী ৰূপত থাকে কিন্তু এনে বহু সাক্ষী আছে যিয়ে হয়তো এনেকৈ ফেচ কৰাটো ইমান সম্ভৱ নহয় তেওঁলোকলৈ আপোনাৰ পৰামৰ্শ কি অভিজিত নাই মোৰ চাওক মই প্ৰথম আপোনাক কৈ লওঁ যোৱাকালি কি ঘটনা ঘটিলে আপুনি আচৰিত হ'ব তেওঁলোকে মোক সুধিছে যে মোক কোনে ক'লে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ পইচা মৰা বুলি এতিয়া মই আপোনাক কওঁ আপুনিও জানে জুবিন গাৰ্গ মোৰ নেইবাৰ হয়
মই প্ৰায় জুবিনক লগ পাওঁ আৰু জুবিনে মোক নিজে কৈছে এদিন যে অভিজিৎ ভাই